দেখা পাইছোঁ ডক্টৰ ফৰিদুল ইছলাম ডাঙৰীয়া যোৱাকালি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰি ইউআইডিএফত যোগদান কৰিছে। তাৰ বিষয়ে আপুনি কি ক'ব? এইজন যে দলবাগুৰা মই আৰু কেইবাদিনো মিছ কৰিছোঁ কৈছোঁ। এতিয়া সি দল ভাগিব যে এইটো আগতেই জানো। তেওঁ ভাল মানুহ নহয়, তেওঁ দলৰ কাৰণে একো চিন্তা নাই। তাৰ কালি মানে আপোনালোকে জানে তেওঁ মানে খালি লিডাৰশ্বিপ পাবৰ কাৰণে ঘূৰিছিলে, এতিয়া পোৱা নাই, সেইটো কাৰণে সেই ভাগি গৈছে। চিভিলত এদিন মই এজন ৰোগী লৈ গৈছিলোঁ, তাক ক'লোঁ ছাৰ দুখীয়া মানুহ লৈ গৈছোঁ, পইচা নাই, আপুনি অলপ পইচা লওক। তেওঁ মোক মানে মানুহৰ নিচিনা ব্যৱহাৰ কৰা নাই, মানে চেছ কৰি পেলাই মোক পঠিয়াই দিছে। এক পইচা নিদিওঁ, কমাব নোৱাৰিম, তোমাক কমাব লাগিছিলে তেতিয়া তুমি বেলেগত লৈ যা, ইয়াত কিয় লৈ আহিছ। সেইদিনা মই গম পাইছোঁ তেওঁ যে মানুহৰ কাম নকৰে আৰু তেওঁ যে ভাল মানুহ নহয়। আৰু এতিয়া চাওক, সি এআইডিএফত যোগদান কৰিছে। তেওঁ এআইডিএফত ৰাইজক মই অনুৰোধ হিচাপে কৈ আছোঁ, আপোনালোকে এআইডিএফত ভোট নিদি পেলাই লাগিলে বিজেপিত দিয়ক, দলত দিয়ক, তথাপি এআইডিএফত ভোট নিদিব।